পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ তেৰা এই গুৰু সমস্তই দেখুৱাই যোৱা পথক বিচলিত নহয়, উল্টা ফালে নগৈ সেই পথেৰে অনুকৰণ কৰাৰ বিনিময়ত গুৰুৱে যিটো আনন্দ পায় সেয়াই হৈছে গুৰুৰ দক্ষিণা। এই বাস্তৱবাদটোক আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। তাক বুজাবৰ কাৰণে মহাপুৰুষে এইটো এটা কাহিনীৰ আশ্ৰয়েৰে কৃষ্ণৰ জীৱন কৰ্মৰ আধাৰত এই বিষয়বস্তুটো বিশ্লেষণ কৰিছে। এতিয়া পদে কৈছে, গুৰু আৰু পত্নীক আশ্বাসবাণী কৰি কি কৰিলে? বলুভদ্ৰ আৰু কৃষ্ণই সুন্দৰ সুশোভিত ৰথত উঠি সেই প্ৰভাসৰ স্থানলৈকে তেওঁলোকে গতি কৰিছে। গতিকে গতি যেতিয়া কৰিলে, ইয়াত পদে কৈছে তেওঁলোক যোৱাৰ লগে লগে তাত তেওঁলোকৰ যাত্ৰাৰ সেই ৰূপকৰ যিটো দৃশ্যাৱলী অতি সুন্দৰ হৈছে, অতি আনন্দযুক্ত হৈছে, যিটো দৃষ্টিত সকলোৱে আনন্দিত হ'ব পাৰে। কাৰণ অন্য তাত এলাপেচা মানুহ যোৱা নাই। কোন গৈছে সেই ৰথত? ৰাম আৰু কৃষ্ণ গৈছে। ৰাম কৃষ্ণৰ খোজৰ দৃশ্যাৱলী আৰু শব্দৰ যি অনুৰণ সেয়া অতি মনোমোহা আৰু আনন্দযুক্ত হৈছে আৰু সকলোৱে সেইখিনি উপলব্ধি কৰিছে। আৰু তেনেধৰণে তেওঁলোকে গৈ গৈ সেই প্ৰভাস তীৰ্থৰ নদীৰ পাৰত গৈ উপস্থিত হল। তাৰ পিছত কি হ'ব আমি চাম। কৃষ্ণ, এতিয়া আমি গম পালো সেই ৰথত উঠি গৈ সেই প্ৰভাস সাগৰৰ পাৰত যেতিয়া কৃষ্ণ বলুভদ্ৰ উপস্থিত হল, সেই সাগৰত বিভিন্ন জলচৰ জন্তু, মাছ কাছ ঘৰিয়ালকে আদি কৰি সেই সমূহে বাস কৰি আছে। এক সুন্দৰ সাগৰৰ উমান আমাক পদবন্ধে দিবলৈ যত্ন কৰিছে। আৰু এটা কথা আপোনালোকে গম পালে, সাগৰে জগতৰ ঈশ্বৰ আহিছে বুলি গম পাই আগবাঢ়ি আহি পাদ্য অৰ্ঘ্য অশ্ৰমণি কৰি তুতি তৰ্পণ কৰিছে, সেৱা ধৰিছে। এইটো বৰ ডাঙৰ কথা যে এখন সাগৰ, বিশাল সাগৰ, যাৰ পানী আমি জুখিব নোৱাৰো, যাৰ গভীৰতা শেষ কৰিব নোৱাৰি, সেই সাগৰে আহি জগতৰ ঈশ্বৰক সেৱা ধৰিছে। কিন্তু আমি এতিয়া কি কলি যুগত অকণমান কথা এটা জানিলেই বোলে মই ভাগৱত পাঠ কৰিব জানো, ব্যাখ্যা কৰিব জানো, গতিকে মইনো কেলে বাৰু আনক সেৱা কৰিম, মুখে আনে সেৱা কৰিব লাগে। আমি মুখেৰে নকলেও মনত অকণমান সেই ভাৱটো আমাৰ প্ৰকাশ হয়।
সেই ভাৱ আমি পৰিহাৰ কৰিব লাগে। 7 দিন ভাগৱত শ্ৰৱণ কৰাৰ পিছত যেতিয়ালৈকে মই একো নহয়, সকলো ভকত ভগৱন্তৰ কৃপা যদি ভবাৰ ভাৱনাটো যেতিয়ালৈকে আমি আনিব নোৱাৰিম, তেতিয়ালৈকে ভাগৱতৰ ৰসে আমাক কৃপা নকৰিব। এখন বিশাল সাগৰে জগতৰ ঈশ্বৰক সেৱা ধৰাৰ পিছত আপোনাক আমাক মানুহে যিমানেই জ্ঞানী বুদ্ধি হওক বুলি নকওক, আমি যেতিয়ালৈকে আমাৰ দাস্য ভাৱনাবিলাক আমাৰ ব্যৱহাৰিক জীৱনত পালন নকৰিম, তেতিয়াহ'লে আমি ভক্তিৰ দিশত সফল হ'ব নোৱাৰিম। ভগৱন্তৰ 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ ব্যাসদেৱেও সমস্ত শাস্ত্ৰ পুৰাণ বিশ্লেষণ কৰিও নিজক কি বুলি চিনাকি দিলে? মই একোৱেই নাজানো, মই কেৱল কৃষ্ণত অৰ্পণ কৰো, মোৰ তাৰ বাহিৰে একো নাই। গতিকে এতিয়া আপুনি আমি আমাৰ এক সুন্দৰ জীৱন পাবলৈ হলে আমি আমাৰ নিজক দাস্য ভাৱনাৰে নিজক তুচ্ছ কৰি পেলাই চিনাকি দিব লাগিব, আৰু ভগৱন্তৰ সেৱাটো আমি ভকতৰ মাধ্যমেৰে কৰিব লাগিব। ভগৱন্তৰ কাষলৈ যাবলৈ হলে প্ৰথম নিবেদনখন কিন্তু ভকতক দিবই লাগিব, কাৰণ সাগৰে ভগৱানক পোনে পোনে পাইছিল কাৰণে সেৱা কৰিছিল। কিন্তু এতিয়া এই দুৰ্জয় কলিযুগত ভগৱন্তই কাকো শংখ চক্ৰ গদা পদ্ম লৈ পেলাই দেখা দিবলৈ নাহে, তেওঁ অব্যক্ত বুলি কৈছে। এতিয়া ভগৱন্তই তেওঁৰ সমস্ত গুণ গৰিমা, তেওঁৰ দৃষ্টি ভক্তি তত্ত্ব সমস্তখিনি কাক দি থৈ গ'ল? উদ্ধৱৰ মাধ্যমেৰে ভকতক দি থৈ গ'ল। কাৰণ উদ্ধৱে কৈছিল, প্ৰভু তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা, মই ইয়াত অকলে অকলে জীয়াই থকাতকে মই মৰি যোৱাই ভাল, গতিকে মোক তুমি লগত লৈ যোৱা। তেতিয়া ভগৱন্তই কি বুলি ক'লে? তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ। ভকতি কৰা কি তুমি এরা ধর্মে তিরিবে লোক যাবে ধ্রুবতী, ভকতি করা কি তুমি রহি প্রতি। ভগৱন্তই ভকতক উদ্ধৱৰ মাধ্যমেৰে ভক্তি ৰক্ষা কৰিবৰ কাৰণে দায়িত্ব দি থৈ গ'ল। সাগৰে ভগৱন্তক সেৱা কৰাৰ দৰে কলিযুগৰ সেৱকে কাক সেৱা কৰিব লাগিব? ভকতক সেৱা কৰিব লাগিব, সেই একে ভাৱনাৰে। এই বস্তুটো আজি আমাক দেখুৱাই দিছে যে চোৱা, সমস্ত জান জুৰি খাল বিল বিলাক কলৈ যায়? নদীলৈ যায়। বিভিন্ন নদ নদী উপনদী বিলাক কলৈ যায়? বোলে সাগৰলৈ যায়। সকলোকে বুকুত লৈ সাগৰ মহাসাগৰলৈ গতি কৰে, কিন্তু সাগৰ কেতিয়াও অহংকাৰী নহয় যে মোৰ গাতেই গোটেই নদী উপনদী বিলাক আছে বুলি। ঠিক তেনেকৈ পৰম পুৰুষ ভগৱন্তই ভক্তিৰ গৰিমা ভকতক দি থৈ যোৱাৰ পিছতো যদি আমি ইজনে সিজনক যদি সেৱাৰ মনোভাৱেৰে নাচাওঁ, তেতিয়াহ'লে ভক্তিৰ আমি সফলতাটো অৰ্জন কৰিব নোৱাৰিম। গতিকে যেতিয়াই সাগৰে ভগৱন্তৰ চৰণত সেৱা কৰি তুতি প্ৰাৰ্থনা জনালে, ভগৱন্তই কৈছে, হে সিন্ধুৰাজ, তোমাৰ ভক্তিত তোমাৰ সেৱাত মই পৰম সন্তুষ্ট হৈছো, কিন্তু তুমি কি কৰা? মোৰ গুৰুৰ পুত্ৰ তোমাৰ বুকুৰ ভিতৰতে লুকাই আছে, তেওঁ সেই গুৰুপুত্ৰক তুমি শীঘ্ৰে আনি মোৰ ওচৰত দিয়া বুলি সাগৰক ভগৱন্তই আহ্বান কৰিলে। আৰু লগে লগে সাগৰে ভগৱন্তৰ চৰণলৈ লক্ষ্য কৰি কান্দি কান্দি কিছু কথা কবলৈ লাগিলে। এতিয়া কি কব আমি পাঠৰ যোগেদি গম লওঁ। কৃষ্ণ
আৰম্ভ কৰিছে, হে প্ৰভু দেৱহৰি, তুমি আমাক যি আদেশ কৰিছা সেয়া আমি পালন কৰিবলৈ পৰাহেঁতেন আনন্দিত হলোহেঁতেন, কিন্তু আমি অপাৰগ। এটা মহাপ্ৰবল প্ৰতাপী দৈত্যই সেই গুৰুৰ পুত্ৰক হৰণ কৰি মোৰেই বুকুত আশ্ৰয় লৈ আছে। তাৰ হত্যা কৰাটো ইমান সহজ নহয়। আৰু তোমাকনো কি কম, তুমি সকলোৰে অন্তৰৰ কথা জানা, সেইকাৰণেই তুমি অন্তৰ্যামী। তথাপিতো তোমাৰ বাক্যৰ অন্তৰালত নিহিত হৈ থকা মহা গভীৰ সাৰময় তত্ত্ব উপলব্ধি কৰি তোমাৰেই এক অংশ হিচাপে আমি মাত্ৰ তোমাক এইটো অৱগত কৰাব লাগে কাৰণেহে কৰাইছো। ইতিমধ্যে তুমি সেই বিষয়ে অৱগত, এই বুলি খুব দাস্য ভাৱনাৰে সাগৰে ভগৱন্তৰ ওচৰত এই কথাখিনি ব্যক্ত কৰিলে। আৰু এটা ক্ষণো নষ্ট নকৰি পৰম ব্ৰহ্ম নাৰায়ণে সেই সাগৰত প্ৰৱেশ কৰিলে। সাগৰত প্ৰৱেশ কৰি সেই দৈত্যটোৰ সন্ধান কৰি আছে। হঠাৎ ভগৱন্তই জানেই ক'ত আছে, কিন্তু তথাপিতো আমি আগতে কৈছো যে ঈশ্বৰে কেতিয়াও পোনপটীয়াকে ঈশ্বৰত্ব প্ৰভাৱটো দেখুৱাই নিদিয়ে। গতানুগতিক মানৱ বা মানুহৰ চিৰাচৰিত কৰ্মৰ কিছু কৰ্মাৱলীও তেওঁ পালন কৰে। তাৰপিছত কৰ্মৰ দ্বাৰাহে তেওঁ জগতৰ ঈশ্বৰ বুলি প্ৰমাণ কৰে। গতিকে কিছু সময়ৰ পিছত সেই দৈত্যটোক তেওঁ দেখা পালে, আৰু দৈত্যটোৱে কৃষ্ণক দেখাৰ লগে লগে পলাবলৈ আৰম্ভ কৰিছে। উদাহৰণটো দিছে কি বুলি, যে এটা দুৰ্বল জন্তুৱে হিংস্ৰ জন্তুক দেখিলে যেনেকে সিংহক দেখিলে কুকুৰ পলায়, কৃষ্ণক দেখাৰ লগে লগে দৈত্যটোৱে কৃষ্ণৰ মানত দৈত্য পতংগ পৰাই বুলি কৈছে। সামান্য পোক যেনেকৈ সাপ বেঙৰ ওচৰত শংকিত হৈ যায়, ঠিক তেনেকৈ পলাবলৈ আৰম্ভ কৰিছে। কৃষ্ণও খেদি 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 গৈ সেই অসুৰটোক ধৰিলে। এনেকুৱাকে ধৰিলে কৃষ্ণৰ হাতৰ স্পৰ্শৰ চেপাত অসুৰটোৰ দেহৰ পৰা ৰুধিৰ ওলাইছে বুলি কৈছে, তেজ। গতিকে তেনেকৈ কৃষ্ণই এই অসুৰটোক দমন কৰিছে। গতিকে ভগৱন্তই পৃথিৱীলৈ অহাৰ কাৰণবিলাকৰ ভিতৰত তেওঁ পৃথিৱীলৈ অহাৰ কাৰণ 4টা: অধৰ্ম বিনাশ, ধৰ্ম স্থাপন, সন্তক পালন আৰু দুষ্টক দমন। এই 4 নম্বৰৰ এই দুষ্টক দমন কৰাৰ কাৰ্যটো এই সাগৰত পোৱা অসুৰটোক নিধনৰ যোগেদিও দেখুৱাবলৈ যত্ন কৰিছে। দুষ্ট দৈত্যক দমন কৰি দেহবিলাক নিঃশেষ কৰি আত্মাবিলাকক তেওঁৰ আত্মাৰ মাজলৈ লৈ আনিছে। ঈশ্বৰৰ হাতত মৃত্যু হোৱা সকল কেতিয়াও অধোগতি নাযায়। প্ৰমাণ পুতনা। আপোনালোকে জানে, ও বিষময় স্তন দিবে আকিলা সম্পত্তি, তথাপিতো তাই কদিলা জননীৰ গতি। পুতনাই দিবলৈ আহিছিলে বিষময় স্তন, কিন্তু কৃষ্ণই কি দিলে? মাতৃৰ গতি প্ৰদান কৰিলে। গতিকে কৃষ্ণৰ হাতত যাৰ নিধন হয় সেয়া মৃত্যু নহয়, সেয়া গতি পায়। চাহজাচু, ঠিক তেনেকৈ সুন্দৰ মধুকল্প আৰু সুস্বাদু আহাৰ, লঘু খাদ্য ভগৱন্তক যোগান ধৰিলে, আৰু সেইমতে সেৱা শুশ্ৰূষা কৰি উপযুক্ত আসনত বহালে। এটা বৰ ধুনীয়া তত্ত্ব ক'লে,
সমস্ত প্ৰাণিত যিটো সমস্ত প্ৰাণিত হৰি আশা হৃদয়ত যিজন ভগৱন্ত সমস্ত প্ৰাণীৰ হৃদয়ত আছে, সেই ভগৱন্তক যম ৰজাই প্ৰত্যক্ষভাৱে দেখা পালে। এতিয়া ইয়াৰ দ্বাৰা আমাক কি বুজালে? আমি যে ভগৱন্তৰ সলনি ভকতক কিয় সেৱা কৰিব লাগে, এই অৰ্থটো আজি আমাক বুজাই দিলে। কাৰণ কলি যুগত তেওঁ যদিও সাক্ষাতে নাই, তেওঁ জীৱ অংশে প্ৰৱেশিলা গাঁৱে গাঁৱে বুলি কৈছে। সমস্ত হৃদয়ত তেওঁ আছে। আপুনি আমি লাজ ভয় ঘিণৰ বশৱৰ্তী হৈ কাৰোবাক কৃষ্ণ বুলি ক'বলৈ যদি বেয়া পাওঁ, সেইটো হৈছে আমাৰ সংকীৰ্ণতা। কাৰণ আপুনি কৃষ্ণ বুলি কাৰোবাক কোৱা মানে তেওঁৰ হাতকেইটা, তেওঁৰ ভৰিকেইটা, তেওঁৰ অংগবিলাকক সেৱা কৰাটো নুবুজায়। সেইজনক যিটো শক্তিয়ে চৈতন্য কৰি ফুৰিছে। আপোনাৰ আমাৰ ইন্দ্ৰিয়বিলাক চলি থাকিবৰ কাৰণে এটা মহাশক্তিৰ প্ৰয়োজন। আপুনি হাতে কৰ্ম কৰিছে, চকুৱে দেখিছে, মুখে কৰিছে, জিভাই সোৱাদ লৈছে, ভৰি কৰিছে, ইয়াৰ শক্তিটো কোনে দিছে? পৰম পুৰুষ ভগৱন্তই দিছে। সেই শক্তিৰ আধাৰটো সেৱা কৰা হয়, সেই দেহটো সেৱা কৰা নহয়। সেইকাৰণে ইজনে সিজনক কৃষ্ণ বুলি দেখিলে সেৱা কৰাটো কেতিয়াও আমি লাজ কৰিব, ভয় কৰিব, ঘিণ কৰিব নালাগে। কাৰণ তেওঁ সমস্ত প্ৰাণীতে আছো বুলি কৈছে। কলি যুগত মই বেলেগত নাই, শব্দময় মূৰ্তিৰূপে ভাগৱতত আছো, আৰু কি কৰিছো? চৈতন্য ৰূপে মই জীৱবিলাকৰ অংশে নানান ক্ৰিয়া কৰ্ম কৰি লীলা কৰ্ম কৰি আছো। সেইকাৰণে চাব, কোনো এটা প্ৰাণীৰ লগত নিমিলে। কোনো এজন মানুহৰ ৰং হুবহু আন এজনৰ লগত নিমিলে। বিবিধ কলেবৰ সৃষ্টি কৰিছে। এটা শৰীৰো আত্মা শৰীৰৰ লগত নিমিলে। আনকি আপোনাৰ নিজৰ বুঢ়া আঙুলিৰ চাপটো আন এজনৰ লগত নিমিলে। ভাবক কিমান অপূৰ্ব সৃষ্টি। সেই সৃষ্টিৰ মাধ্যমেৰে পৰম পুৰুষ ভগৱন্ত সকলোৰে হৃদয়ত যিহেতু আছে, সেইকাৰণে আমি সকলোকে কৃষ্ণৰ মান্যতাৰে সেৱা কৰিব লাগে। এতিয়া যম ৰজাই কৃষ্ণক এনেধৰণে সেৱা প্ৰকাশ কৰি, ভক্তিৰ আনন্দ প্ৰকাশ কৰি কোৱা কথাখিনিৰ ১ নম্বৰ কথাটোৱে আমাৰ আটাইতকৈ প্ৰয়োজনীয় কথা। কি বুলি কৈছে? যে হে প্ৰভু, আজি তোমাক দৰ্শন পাই পেলাই মই পৰম আনন্দিত হৈছো, আৰু মই মুক্তি পালো বুলি ভাবিছো বুলি কৈছে। কৃষ্ণক দেখিলেই মুকুতি হৈ যায়, কিন্তু একান্ত ভকতে কেতিয়াও মুক্তি নিবিচাৰে। মহাপুৰুষ মাধৱদেৱে ঘোষা লিখোতেই কৈ গ'ল, সেইজন ভকতৰ যোগেদিহে মই মুকুতিৰ ৰসযুক্ত কথাবিলাক কৰিম। কাৰ যোগেদি? মুক্তিৰ প্ৰতি কোনো আশা নাই, সেইজনৰ যোগেদিহে। গতিকে তেনে সংগ নেৰু সৰ্ব এতেকে প্ৰাৰ্থনা মাগো তোমাৰ চৰণ। এইটো হ'ল মনোভাৱ, যে আমি যদি জন্মগ্ৰহণ নকৰো কিয়, আমাৰ মনটো যাতে হৰিচৰণৰ পৰা বিচলিত নহয়। আমি য'তেই জন্মগ্ৰহণ নকৰো কিয়, জন, ঐশ্বৰ্য, বিভূতি, পুত্ৰ, ভাৰ্যা, সা সম্পত্তি, এই সকলোবিলাক মোৰ নহয়, তোমাৰ। আমি যিবিলাক বস্তু এতিয়া মোৰ বুলি কৈ আছো, ধন মোৰ, জন মোৰ, এইবিলাক বস্তু আচলতে মোৰ নহয়। কাৰণ আপুনি এটা কথা চাওক, আপুনি যে এই সংসাৰলৈ জীৱশ্ৰেষ্ঠ হিচাপে আহিছিল, সেইদিনা কিন্তু লগত আপুনি একো লৈ অহা নাই, অকলে আহিছিল। আৰু যাওঁতেও লগত একো লৈ নাযায়। ভগৱন্তই মাজৰ সময়খিনি উপভোগ কৰিবৰ কাৰণে কেইটামান বস্তু দি থৈছে, তেওঁৰ বস্তু এয়া। গতিকে আপুনি যেতিয়া বজাৰলৈ যায় কিবা এটা বস্তু বেচিবলৈ, তেতিয়া তাতো আপুনি কিন্তু পইচা দি পেলাইহে জেগাখন দখল কৰিব লাগে। এই মায়াৰ বজাৰলৈ আহোঁতেও ভগৱন্তই আপোনাক কিছুমান সুখ ভোগ কৰিবৰ কাৰণে উপাদান দিছে, ধন টকা পইচা, ঐশ্বৰ্য বিভূতি, ভাৰ্যা পুত্ৰৰ ৰূপত।
এইসমূহ আপুনি ইয়াতে থৈ যাব লাগিব, লৈ যাব লাগিব ধন। কি ধন? নাম ধন। এই কথাটো আমাক উপলব্ধি কৰাইছে, এইবিলাক চব তোমাৰ প্ৰভু। গতিকে মোৰ যিটো বস্তু মোৰ সদা সৰ্বদা মোৰ উপকাৰ হ'ব, মোৰ কামত আহিব, সেই বস্তুটো দি তুমি মোক কৃপা কৰা, এই বুলি যমে ভগৱন্তৰ ওচৰত নিবেদন কৰিছে। আৰু কৈছে, কি বুলি কৈছে? যে হে প্ৰভু, তোমাক দৰ্শন কৰিতো পৰম সন্তুষ্ট লাভ কৰিলোৱেই, কি কাৰ্য সাধন কৰি মই তোমাৰ সেৱা কৰিব পাৰো, তুমি মোক কোৱা বুলি যম ৰজাই ভগৱন্তৰ ওচৰত নিবেদন কৰিছে। আৰু তেতিয়া যমে কবলৈ আৰম্ভ কৰিছে, কি বুলি? যে মই তোমাৰ কি প্ৰয়োজন সাধন কৰিব পাৰো তুমি মোক কোৱা। ভগৱন্তই তেতিয়া কৈছে যে গুৰুৰ পুত্ৰক গুৰু দক্ষিণা হিচাপে দিবৰ কাৰণে গুৰু আৰু পত্নীয়ে মোক আদেশ কৰিছে, আৰু সেয়া মই তোমাৰ ওচৰতে আছে বুলি মই জানো, গম পাইছো, সেইকাৰণে মই নিবলৈ আহিছো, তুমি মোক আনি দিয়া। ভগৱন্তৰ এই আহ্বান শুনি যম ৰজাই এতিয়া সেই কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে।